জয় গুরু শঙ্কর সর্বগুণাকৰ যাকেৰি নাহিকে উপাম তু হাৰি চৰণ ৰেণু শত কৌটি বাৰে কৰো প্ৰণাম। জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় মহাপুৰুষ মাধৱদেৱ, জয় একখন হৰিনাম ধৰ্ম। প্ৰভুসকল আমি বৰ্তমান আছো ইয়াতে প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰ, য'ত মহাকুম্ভত ইয়াতে এইটো প্ৰতিষ্ঠা হৈছিলে, গুৰু আসন প্ৰতিষ্ঠা হৈছিলে। অসমৰ সত্ৰাধিকাৰসকল ইয়ালৈ আহিছিলে। এয়া আমাৰ মাজত আমি আছো ইয়াতে। আমি আজি ৰাতিপুৱা 3:30 বজাতে গা পা ধুই স্নানৰ কাৰণে আমি ওলাইছিলোঁ, কিন্তু আপোনালোকে ইতিমধ্যে বাতৰিত হয়তো দেখিছে যে ইতিমধ্যে হেঁচা ঠেলাত স্নান কৰিবলৈ যাওঁতে বহু লোকৰ ইতিমধ্যে বহুত জখম হৈছে, ক্ষণ ক্ষতি হৈছে। সেইকাৰণে প্ৰশাসনে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ পৰা প্ৰাৰম্ভ কৰি সকলোৱে ইতিমধ্যে বিষয়টো গভীৰভাৱে লৈছে। কিন্তু আমি এতিয়া যি ক্ষেত্ৰত আছোঁ তাৰ পৰা আমি যোৱা নাই। গতিকে সমগ্ৰ অসমৰ মানুহক আমি দেখাইছোঁ আমি ঠিকে ঠাকে আছোঁ, আমি তালৈ যাব পৰা নাই, আমাক ইয়াতে ৰখাই থৈ দিছে। এয়া আমাৰ মই এজনকৈ দেখুৱাইছোঁ আপোনালোকক। এয়া আমাৰ মহন্ত বাপ আৰু দাস বাপ, এয়া আমাৰ বিনয় দাস বাপ, আমাৰ লক্ষী গগৈ বাপ, আমাৰ প্ৰমোদ বাপ, এয়া আমাৰ সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক বাপ, আকৌ এইসকল আমাৰ গোটেই আমাৰ অসমৰ ভক্তসকল অতি সুৰক্ষিত। ভগৱানৰ কৃপাত আমি ইয়াতে আছোঁ, কোনো চিন্তা নাই। খালি বিষয়টো হৈছে কি যে সদ্যহতে প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ অনুমতি অহা নাই কাৰণে আমি ৰাতিপুৱাৰ পৰা ইয়াতে ৰৈ আছোঁ। আমি অকণমান আমাৰ মহাৰাষ্ট্ৰীৰ পৰা দুটা বাণী ল'ম। আমি কি কাৰণত আমি এতিয়া স্নানলৈ যাব পৰা নাই। আজি ইমান মানুহ হৈছে, প্ৰায় 9 কোটি মানুহ এতিয়া আছে বৰ্তমানত, আৰু ইমান মানুহৰ কাৰণে অকণমান ভগদড় হৈছে, বেছি ক্ষতি হোৱা নাই। কিন্তু এইটো হ'ব পাৰে এইকাৰণে চাই স্নান কেঞ্চেল কৰি দিছে, অমৃত স্নান বুলি যিটো কয়। আৰু কেঞ্চেল কৰা মানে চাই তেখেতক চাই আমাক যিটো মহামল্লেশ্বৰ যেতিয়া যাম আৰু ভিৰ হেঁপাহ ধৰিব, সেইকাৰণে বহুত লোকচান হ'ব পাৰে, এইকাৰণে সিদ্ধান্ত লোৱা হৈছে এইটো আমি কেঞ্চেল কৰি দিম। আমি মানে এই বাৰ্তাটো অসমৰ মানুহৰ কাৰণে দিছোঁ, এইকাৰণে যে অসমত থকা মানুহখিনি আমাৰ যিবিলাক ধৰক ইষ্ট কুটুম্ব আছে, তেওঁলোকে বাতৰি চাই পেলাই দেখা গৈছে যে এইবাৰ বিশেষভাৱে বহু মানুহৰ সংগম ঘটিছে। সংগমস্থলত সমগ্ৰ ভাৰতবৰ্ষত তথা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰদ্ধালুসকল আহি ইতিমধ্যে আমাৰ মহাকুম্ভ ক্ষেত্ৰত আহি উপস্থিত হৈছে। সমাগম ইমানেই বেছি যে কালি আমি ৰাতি এবাৰ ওলাই গৈছিলোঁ, এতিয়া মানে মানুহৰ ভিৰ, এনেকুৱা ভিৰ যে সেই ভিৰৰ কাৰণে মানুহে তেখেতৰ সুৰক্ষাৰ কামনা কৰিছোঁ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে যিমান শ্ৰদ্ধালু ইয়াত আহিছে প্ৰত্যেককে ভগৱানে সুৰক্ষিত কৰি ৰাখক। প্ৰশাসনৰ যিখিনি নীতি নিৰ্দেশনা তেওঁলোকে মানি চলক। লাহে ধীৰে যেতিয়া প্ৰশাসনে মুকলি কৰি দিব, আজিলৈ কালিলৈ সময় স্নান কৰিবই সকলোৱে। মই ভাবোঁ ভগৱানে সকলোকে সুৰক্ষিত ৰাখিছে, বৰ বিশেষ একো হোৱা নাই। কিন্তু যিটো ভিৰ ভাৰ, সেই ভিৰ ভাৰটোৰ প্ৰতি লক্ষ্য ৰাখি মানে প্ৰশাসনে সদ্যহতে সাময়িকভাৱে ইয়াক স্থগিত কৰিছে। স্নান এতিয়া অমৃত স্নান কৰিব কোনেও যাব নোৱাৰে, কাৰণ মহামণ্ডলেশ্বৰসকল যেতিয়া যায় তেতিয়া ৰথ লৈ একদম ভিৰ ভাৰ বহু মানুহ যায়। গতিকে সেইকাৰণে এতিয়া আপোনালোকে চাওক, আমাৰ প্ৰাগজ্যোতিষ ক্ষেত্ৰ বুলি যিখন ক্ষেত্ৰ নিৰ্মাণ হৈছিলে ইয়াতে আপোনালোকে চাওক, এয়া সম্পূৰ্ণ আমাৰ এইখিনি স্থান। এতিয়া আপোনালোকক মই দেখুৱাম এই ৰাস্তাৰে ৰাতি গোটেই নিশা মানুহ গৈ আছে, কোনো ধৰণৰ হেৰি নাই। এই চাওক, কেৱল মানুহ গৈছে আৰু গৈছে, এইবিলাক ক'লৈকে গৈছে, ক'ৰ মানুহ ক'ত আহিছে, কেৱল গৈ আছে। কিছু হয়তো স্নান কৰিছে, কিছু হয়তো কৰা নাই। আৰু এটা নিয়ম আছে যে কি, যে আজি যিহেতু বিশেষ স্নান, গতিকে মহামণ্ডলেশ্বৰসকল বা মহাত্মাসকল বা আমাৰ যিবিলাক আখাৰাৰ নাগা সন্যাসীসকল, তেওঁলোকৰ কাৰণে আজি প্ৰথম স্নান বা প্ৰাধান্যটো তেওঁলোকৰ আছে, গতিকে তেওঁলোকে কৰিব। কিন্তু দেখা যায় যে সাধাৰণতে কেতিয়াবা দেখা যায় যে যিবিলাক আমাৰ সাধাৰণ ভক্ত আছে তেওঁলোকে তেওঁলোকতকৈও আগতে হয়তো স্নান কৰিবৰ কাৰণে প্ৰয়াস কৰে। সকলোৰে এটা হেঁপাহ থাকে স্নান কৰিবৰ কাৰণে, কিন্তু সেইটোতো আৰু সম্ভৱ নহয়। গতিকে যিসকল আমাৰ নাগা সন্যাসীসকলে হওক অথবা
10 কিলো এই 10-15 কিলোমিটার দূরতে এই অবস্থা আর তাতে কি হয় এইটো আমিতো প্ৰায় 10-12 কিলোমিটাৰ দূৰতে তাতে এইটো অৱস্থা কেৱল মানুহ আৰু মানুহ আপোনালোকে চাওক কিমান এইবিলাক দূৰলৈকে কেৱল মানুহ এইটো চাওক কিমান মানুহ ঠাহ খাই আছে এতিয়াও আমিতো 3টা বজাৰ পৰা ৰৈ আছো ইয়াতে আপুনি কওক অলপ অনুভৱ দাস বাপ কৃষ্ণ এই প্ৰভুসকল যি অৱস্থা ইয়াতে আমাৰ হৈছে গতিকে আমি তালৈকে যোৱা মানে ত্ৰিবেণী সংগমলৈ যোৱা সম্ভৱপৰ কথা নহয় তাতে ইতিমধ্যে আমাৰ খবৰ আহিছে যে তাতে বহুত মানুহ মানে ইনজিঅৰ্ড হৈছে আৰু ইনজিঅৰ্ড হৈ হস্পিটেলাইজ হৈছে গতিকে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে যোগী বাবাৰ লগত আলোচনা কৰি ইতিমধ্যে আমাৰ তালৈকে যোৱা বন্ধ কৰিছে আৰু ক্ৰমান্বয়ে মানুহখিনিক ৰখাই থোৱা হৈছে ঠাই বিশেষকৈ ৰখাই থোৱা হৈছে যদি লাহে লাহে তাৰ পৰা যিখিনি মানুহ ভিতৰত আছে সেই ভিতৰৰ মানুহখিনি ৰিলিজ কৰাই সময় হয় মানুহখিনিক আগবাঢ়িবলৈ দিব আৰু অন্যথা আজি সম্ভৱেই নহ'ব প্ৰায় 13 কোটি মানুহ তাত একগোট হৈছে গতিকে এইটো সম্ভৱপৰ কথা নহয় কৃষ্ণ আমি ইয়াতেই মূল কথা হৈছে কি এনেকুৱা ধৰণৰ যে আজি আচলতে মৌনী অমাৱস্যা আজিৰ দিনটো বিশেষ গোটেই মহাকুম্ভৰ গোটেই তাৎপৰ্যপূৰ্ণ দিনটোৱে আজি এইকাৰণে যে গোটেই মহাকুম্ভৰ মূল তাৎপৰ্যৰ দিনটো আজি সেইকাৰণে আজিৰ এই মৌনী অমাৱস্যাৰ দিনটোক বিশেষভাৱে আজি আচলতে স্নানৰ উপযোগী সময় বুলি মান্য কৰা হয় আজিৰ গংগা যমুনা সৰস্বতীৰ নদী সাক্ষাৎ অমৃত সদৃশ হৈ যায় বুলি এটা আজি 1000 বছৰীয়া এটি বিশ্বাসত সনাতনীসকল প্ৰৱৰ্তি আছে আৰু ইয়াৰ মাহাত্ম্য উপলব্ধি নকৰাও নহয় হয়তো আজি 1000 বছৰ ধৰি এই মাহাত্ম্য উপলব্ধি কৰি মানুহ ইয়ালৈকে এই বিশ্বাসৰে স্নান কৰিবলৈ আহে কোনে ৰাখিছে অলপ आप लोग ने स्नान किया एकदम संगम में कितना बजे अच्छा कहाँ से हैं आप लोग झारखंड से बहुत सौभाग्यवान है भैया आप लोग ये संगम का पानी है थोड़ा सा कृपा करे जय भगवान की जय श्री राम के कैसा भीड़ भाड़ है हाँ पूरा अच्छा ये जो स्नान अभी बंद कर रहा है आप लोग वहाँ थे अभी ये किसका है ये भी मतलब वही का ही है जय श्री राम जय जय श्री राम त्रिवेणी संगम का ये धन्य हो गया हमारा स्नान भगवान से कृपा है हम लोग त्रिवेणी संगम का जल हम लोगों को दे दिया और बस हो गया सौभाग्यवान है आप लोग এখেতলোকে ঝাৰখণ্ডৰ পৰা আহি ৰাতিপুৱা 5:30 বজাতে এলৈকে ত্ৰিবেণী স্নান কৰিছে ত্ৰিবেণী সংগমৰ পানী লৈ আহিছে আমি পাই গলো গতিকে আমাৰ কাৰণে ভাগ্য পৰম ভাগ্য এই চক মানুহ কেৱল মানুহ আৰু মানুহ ক'ত গৈ আছে ধাৰ नहा के आया संगम में अच्छा बहुत बढ़िया গোটেই ৰাতি খুব পাতি এই মানুহবিলাকে গোটেই ৰাতি খুব খোপনি পাতি ৰাতিপুৱা 5টা বজাত স্নান কৰি পেলাই এতিয়া আহি পাইছে কিন্তু অৱস্থা অতি শোচনীয় অৱস্থা য'ত নেকি আমি মানে ইমানে আগ্ৰহী আমি ৰাতিপুৱা 3 বজাৰ পৰা আৰু তেওঁলোকে আনা জল এই ত্ৰিবেণী সংগমৰ জল আমি পান কৰিছো আৰু আমাৰ বাপে কেই বজাত ৰেডি আমি 12টা বজাৰ পৰা ৰেডি হৈ আছিলো এই প্ৰাকৃতিক নগৰত আমি আহি টোপনি পতি আছিলো ইয়াত কিন্তু তালুকদাৰ